নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছো মোৰ অনুষ্ঠান বাতাইঘাটলৈ আজি বাতাইঘাটেৰ তৃতীয়টি খণ্ডলৈ আমি আগবাঢ়িছো প্ৰিয় দৰ্শকসকল গৰমৰ দিন অহা মানে আপোনালোকৰ নিশ্চয় বিজুলীৰ বিল যথেষ্টখিনি বৃদ্ধি পাইছে নহয়নে বাৰু এই সমস্যাৰ পৰা আপুনি কেনেদৰে হাত সাৰিব পাৰে বা এই সমস্যাক আপুনি কেনেদৰে প্ৰতিৰোধ কৰিব পাৰে তাৰ এটি বিশেষ খণ্ডলৈ আপোনালোকলৈ আগবঢ়াইছো এই বাতাইঘাটে অনুষ্ঠানটি চাওকচোন এজন বিশেষ ব্যক্তিয়ে তেওঁ আচলতে কি বুদ্ধিৰে তেওঁ নিজৰ ঘৰৰ বিজুলী বিলটো কমাবলৈ চেষ্টা কৰি আছে আৰু সেই একে ধৰণৰ বুদ্ধি আপোনালোকেও যদি প্ৰয়োগ কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ বিজুলী বিলটো যথেষ্টখিনি কম পাব আপোনালোকে চেষ্টা কৰিব পাৰে এই বুদ্ধিটো এটা লাইট তাৰমানে দুটা লাইট দুটা ৰুমত পোহৰ কৰিব পাৰে কি বুদ্ধিটো ক'ব লাগিব তাৰমানে গ্লাছ এখন থব লাগিব এনেকে গ্লাছ এনেকে তাৰমানে ইয়াতে আছেতো এখানে মাজত আছে দৰ্জাখনে সিটো ৰুমতো পোহৰ যাব লাগে গ্লাছত সিটো ৰুমৰ লাইটটো তাৰমানে এতিয়া গ্লাছত পৰিবতো আৰু সিটো ৰুমত গুচি যাব সিটো ৰুমৰ ভিতৰত পোহৰটো যাব লাগিব এতিয়া লাইটৰ বিলটো কম আহিব তাৰমানে এটা লাইটত দুটা পোহৰ হ'ব এই আপোনালোকে দেখিলে যে আমি লাইটৰ বিল কেনেকে কম কৰিব পাৰো এইটো আইনাৰ সহায়ত আমি যদি এই কামটো কৰো তেতিয়া ৰিফ্লেকশ্যনৰ কাৰণে আমাৰ দুটা ৰুমত পোহৰ হৈ থাকিব আৰু এটা বুদ্ধি আছে কি সেইটো কৈ দিছোন বাৰু এইটো ফেনৰ যিটো কাৰেণ্ট বহুত খাই ফেনে হয়নে সেইটো হ'ল কি জানে নে সেইটো হ'ল তাৰমানে হ'ল বিছনাখনৰ ওপৰত ফেনটো লগাব নালাগে মানে অলপ বিছনাখন আছে এনেকুৱা আছে এইটো ফেন না এইটো ফেন আছে না বিছনাখন এনেকে থাকিব না এনেকে থাকিব তাৰপিছত তাৰমানে হ'ল আৰু এখন বিছনা এনেকে মাজতে হেৰি কৰি কেনে আৰু এখন বিছনা ল'লে একদম মোটামুটি দুখন বিছনা কভাৰ হৈ থাকিব আচ্ছা আচ্ছা এটা ফেনতে চলিল না এটা ফেনতে দুখন ফেন নালাগে দুটা ফেন নালাগে তেতিয়া আমাৰ ইলেক্ট্ৰিচিটি বিলটো কম হ'ব আচ্ছা আচ্ছা আৰু এটা অলপ আগতে আপুনি আৰু এটা কৈছিল কি বোলে এনেকে ফেনখন ল'লো এনেকে ৱালত এইটো ঢাকা খাই কেনে আকৌ বেলেগ এটাই ধৰ হেৰি পাব সেইটো কৰিব পাৰে নহয় নে আৰু ফেনৰ আগফালে এটা থাকিব পাৰে আৰু পিছফালে এটা ঘুমাব পাৰে নহয় নে ফেনখনত যেতিয়া হাৱাটো আহিল হয়নে প্ৰথম এই ফেনৰ পিছফালৰ পৰা সেই হাৱাটো খালা নহয় নে আকৌ ধৰ আগফালৰ দিকে খালা এটা না আকৌ ৱালত ঢাকা খাই উঠি হাৱাটো গেল গতিকে এই বুদ্ধিবিলাক যদি আপোনালোকে কৰে তেতিয়াহ'লে আপুনি লাইটৰ বিলটো কম কৰিব পাৰিব আপোনালোকৰ ঘৰৰ লাইটৰ বিলৰ খৰচটো কম কৰিব পাৰিব এইটো খুব ভাল বুদ্ধি এখেতক ধন্যবাদ জ্ঞাপন কৰিছো আমাক গোটেই সকলো দৰ্শককে মোৰ যিখিনি দৰ্শক আছে তেওঁলোকৰ উপকৃত হোৱাকে আজি এটা ভাল কথা ক'লে এওঁলোকৰ যিহেতু তিনিখন ফেন নহয় নে তিনিখন ফেনত আপোনাৰ তিনিখন ফেন 10 টকাকে যদি বিল আহি আছে 30 টকা ৰুমত তিনিখন ফেন চলি আছে মানুহ এনে পৰিয়াল কিমান আছিলে আপোনাৰ চাৰিটা পৰিয়াল এতিয়া 4খন যদি ফেন চলায় 4খন ফেন চলালে বহুত বিল উঠি যায় সেইটো কাৰণে কি কৰিব লাগিব আমি বিছনা দুখন লক কৰি এটা ৰুমত থব লাগিব এটা ফেনত থকাৰ ব্যৱস্থা কৰক তেতিয়াহ'লে লাইনৰ বিলটো কমি যাব হয়নে এই যিটো প্ৰচেছ এই প্ৰচেছটোৰ জৰিয়তে আমাৰ আৰু এটা লাভান্বিত হৈ আছে কি জানো কি বস্তু ইয়াত আমাৰ যে বাপক পুতাক আছে সাধাৰণতে একেলগে নাথাকে এটা ৰুমত হয়নে এতিয়া তাৰমানে এই আমাৰ মিলা প্ৰীতিটো আহি যাব মানুহ হয়নে বাৰু এতিয়া বাপক পুতাক চব একেলগে থাকব এটা ঘৰত লাইটৰ বিল কমি যাব নহয় বাৰু লাইটৰ বিল কমি যাব গতিকে চাৰিওফালৰ পৰা আমি লাভ হৈ আছে হয়নে বাৰু বিল কমাৰ লগতে এটা একতা এনাজৰি এটা হয় একতা হয় খুব এটা ভাল কথা দাদা এখেতে ভাল কথা কৈছে নহয় জানো ভাল কথা কৈছে আপোনাৰ ঘৰতো এনেকুৱা ধৰণৰ সমস্যা হৈ থাকে এতিয়া লাইনৰ বিলটো কম বুলি ভাবেনে আপুনি এখেতৰ বুদ্ধিমতে লাইনৰ বিলটো কম বুলি ভাবে না কাৰণ এখেত এটা ঘৰতে তাৰমানে এখন ফেন চলিলে লাইনৰ বিলটো কম বুলি কৈছে ইয়াতে আমাৰ যিখিনি কৃষক দুখীয়া মানুহ আছে উপকৃত হ'ব বুলি ভাবেনে আপুনি হ'ব না